প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া মই সন্ধিয়া চাহকাপ খাবৰ কাৰণে তৈয়াৰী কৰিছোঁ। আজি মই সন্ধিয়া চাহকাপৰ লগত খাবলৈ মেথি পকৰি বনালোঁ। এয়া দেখিছেনে, একদম সোৱাদ লগা। এয়া চাওকচোন, ধুনীয়া ধুনীয়া। আৰু মেথি পকৰিকেইটা চবেই বনাবলৈ জানেই নহয়নে? আৰু মইনো কেনেদৰে বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আৰু মই অকণমান বেলেগ ধৰণে বনাইছোঁ। এয়া দেখিছেনে, দীঘলীয়া দীঘলীয়া মেথি পকৰি বনাইছোঁ। আৰু সেইকাৰণে ভাবিলোঁ এই দীঘলীয়া মেথি পকৰিকেইটা কেনেধৰণে বনাইছোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আৰু খাবলৈ বহুত সোৱাদ লগা হয়। চাহৰ লগত বা ল'ৰা ছোৱালীক আপোনালোকে টিফিনতো দিব পাৰে। টিফিনতো খাই ল'ৰা ছোৱালীয়ে বহুত সোৱাদ পাব। আৰু মেথি আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপযোগী। আৰু এতিয়া ছিজন চলি আছে মেথিৰ, কেইদিনমানৰ পিছত নাইকিয়া হৈ যাব। সেইকাৰণে মেথি পকৰি খাবই লাগে মানে। আৰু খাবলৈ বহুত সোৱাদ লগা হৈছে। আৰু এয়া দেখিছেনে, একেবাৰে মচমচীয়া। এয়া চাওকচোন, ধুনীয়া দীঘলীয়া দীঘলীয়া। আৰু এটা একেবাৰে মচমচীয়া। আৰু এই পকৰিকেইটা মইনো কেনেধৰণে বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আৰু এতিয়া দেৰি নকৰি আপোনালোকক মই ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ, আহক। মেথিৰ পকৰা বনাবৰ কাৰণে আমাক লাগিব মেথি। এয়া মই মেথি লৈছোঁ। এমুঠি মেথি মই ধুনীয়াকৈ ঠাৰিবোৰ আঁতৰাই আৰু ধুই লৈছোঁ। এয়া দেখিছেনে, মেথিবোৰৰ বেছি ঠাৰি লোৱা নাই, কাৰণ পকৰি বনাবৰ কাৰণে ঠাৰিবোৰ যদি থাকে অকণমান খাবলৈ ভাল নালাগে। সেইকাৰণে বেছিভাগ মই পাতেই লৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ 2-3 বাৰকৈ ধুই লৈছোঁ। এতিয়া এই মেথিখিনি মই এটা বাউল ল'ম, ডাঙৰ বাউল এটা লৈছোঁ। আৰু এইখিনি সৰু সৰুকৈ কাটি ল'ম। এয়া ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম অলপমান। মেথিখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। একেবাৰে মিহিকৈ কটা নাই, অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ বাৰু। আৰু এতিয়া মই ইয়াতে দিম বেচন। এয়া মই বেচন সৰু বাতি এটাৰে এবাতি লৈছোঁ, লাগিলে পিছত দিম বাৰু। এবাতি বেচন দি দিছোঁ। আৰু লগতে লৈছোঁ এয়া অকণমান পিঠাগুড়ি ডাঙৰ চামুচেৰে এচামুচমান হ'ব। পিঠাগুড়ি দিলে অকণমান ক্ৰিস্পি হয়, পকৰিটো খাবলৈ ভাল হয়। আৰু এতিয়া ইয়াতে দিম মই অকণমান জিৰা, আধা চামুচতকৈ কম, এয়া দি দিছোঁ। আৰু লগতে মই এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম। এয়া নিমখ আধা চামুচতকৈ অকণমান কমেই হ'ব। আৰু লগতে হালধি অকণমানো দি দিছোঁ। এয়া আৰু এতিয়া ইয়াত অকণমান আজৱাইন দি দিম। আজৱাইন মানে জনিগুটিটো দিলে ভাল, খাবলৈও সোৱাদ লাগে আৰু হজমো হয়। আৰু ইয়াতে অকণমান আমি হিং মিলাই দিম। এয়া অকণমান হিং মিলাই দিছোঁ। হিং মিলালেও খাবলৈ বহুত সোৱাদ লাগে। ইয়াতে মই জালুকৰ গুড়ি এয়া মিলাই দিম। জালুকৰ গুড়ি মিলালেও খাবলৈ বহুত সোৱাদ লাগে। এইটো পিছা জালুকৰ গুড়ি এনেকৈ পায়, সেইটোৱে মই দি দিছোঁ। আৰু অকণমান আদা দি দিম। আদা এয়া সৰু সৰুকৈ কাটি থৈছিলোঁ, এয়া আদাও ইয়াতে দি দিছোঁ। আৰু এটা জলকীয়া সৰু সৰুকৈ কাটি থৈছিলোঁ, সেয়াও মই ইয়াতে দি দিছোঁ। এতিয়া মোৰ সকলো বস্তু দিয়া হৈ গ'ল। আৰু ইয়াতে অকণমান মই বেকিং পাউডাৰ দি দিম। তেতিয়া ধুনীয়াকৈ অকণমানহে দিছোঁ দেই, অকণমান দিছোঁ, চামুচেৰে 1 পিঞ্চমান হ'ব দি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ হাতেৰে মিলাই দিওঁ। পকৰিটো খাবলৈ বহুতেই সোৱাদ লগা হয় দেই, মোৰ বহুত ভাল লাগে। আৰু এতিয়া মেথিৰ ছিজন হৈ আছে। মেথি বজাৰত থাকোঁতেই বা ঘৰত মেথিৰ ছিজন কিছুমানে নিজৰ ঘৰতো লগায়। মেথিৰ পকৰা বা মেথিৰ পৰঠা এইবোৰ খাই ল'ব লাগে আৰু, নহয় জানো? এয়া দেখিছেনে, ইয়াত অকণমান বেচন আৰু দিব লাগিব। ইয়াত আৰু 2 চামুচমান মই বেচন দি দিছোঁ। এয়া চামুচ আৰু 2 চামুচ লাগিলে আকৌ দিম বাৰু। এতিয়া মই আকৌ সানি দিওঁ ভালকৈ। পানী মিলোৱা নাই দেই এতিয়ালৈকে। এতিয়া মই এইখিনি কিনাৰত থৈ লৈছোঁ। মই আৰু এটা বস্তু মিলাম, আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছেনে, এয়া এইটো চিমলা মিৰ্চ, দীঘলীয়া চিমলা মিৰ্চ হয়। আপোনালোকে কি বুলি কয় জানো? এইটো ফ্ৰিজতে আছিলে। মই ভাবিলোঁ আজি মেথি পকৰিৰ লগত অকণমান বেলেগ ধৰণে বনাওঁচোন পকৰিটো। সেইকাৰণে মই এই 3টাও লৈ লৈছোঁ আৰু মূৰটো কাটি দিছোঁ আটাইকেইটাৰে। এতিয়া মই এইখিনি এনেকৈ দীঘলীয়াকৈ কাটি লৈছোঁ। গুটিখিনি নিদিওঁ। এয়া এইদৰে মই 3টা কাটি ল'ম। এনেকৈ দীঘলীয়া কৰি মিৰ্চকেইটা ধুনীয়াকৈ দীঘলীয়াকৈ কাটি ল'লোঁ। এতিয়া মই এইখিনি আকৌ লৈ আহিছোঁ আৰু
এয়া মিলাই থোৱা আছেই ধুনীয়াকৈ। এতিয়া ইয়াতে মই এই জলকীয়াখিনিও, চিমলা মিৰ্চখিনিও, দীঘল জলকীয়াখিনিও দি দিম। আপোনালোকে বাৰু কি কয়, এইটো দীঘল জলকীয়া কয় নে চিমলা মিৰ্চ কয়, কি কয় মোক জনাবচোন। এইখিনিও এতিয়া মিলাই দিছোঁ। এতিয়া মই ইয়াত লাহে লাহে অলপ অলপকৈ পানী দি যাম। গোটেইখিনি একেলগে পানী নিদিওঁ, বেছি হৈ যাব পাৰে। আপোনালোকে বাৰু এনেদৰে বনাইছেনে? চিমলা মিৰ্চৰ, দীঘলীয়া চিমলা মিৰ্চটো আৰু মেথি পকৰি বনাই খাবলৈ খুব ভাল হয় দেই। এনেকৈ এই সময়তে অকণমান চেক কৰি ল'ব লাগে। জ্বলা যদি বেছি খায় জ্বলা দি দিব, আৰু কিবা বেলেগ মছলা থাকিলেও দিব পাৰে। আৰু মই দিয়া মছলাবোৰ যদি আপোনালোকে বেয়া পায় সেইবোৰ স্কিপ কৰি দিব, মানে দিব নালাগে। আপোনালোকে ভাল পোৱাবোৰ দি ল'ব। অকণমান বেচন লাগিব, মই মিলাই লওঁ। মই মিলাই দিলোঁ এচামুচমান। এতিয়া এয়া মই সানি দিছোঁ, আৰু ইয়াতে মই অকণমান নেমু দি দিম। নেমু দিলে খাবলৈ বহুত স্পাইচি লাগিব। অকণমানহে দিছোঁ আৰু চেপি দিছোঁ। এয়া আৰু অকণমান পানী দি এতিয়া ধুনীয়াকৈ মই মিলাই দিছোঁ। এয়া এইবাৰ ঠিক হ'ব যেন লাগিছে বেচন। এইবাৰ ঠিকেই হৈছে বাৰু। বেছি বেচন দিলেও মানে মেথি পকৰাৰ সোৱাদটো নাহিব, মেথিৰ সোৱাদটো নাহিব, আৰু চিমলা মিৰ্চৰ সোৱাদটো নাহিব। সেইকাৰণে যিমান পাৰোঁ মই বেচনটো কমেই ইউজ কৰিব বিচাৰিছোঁ। আৰু একেবাৰে কম দিলেও বাইণ্ডিংটো নহ'ব, নহয় জানো বাৰু। এয়া চাওক, এতিয়া আমাৰ ধুনীয়াকৈ হৈ গৈছে। এয়া গেছত মই কেৰাহীখন পাতি দিলোঁ, আৰু কেৰাহীত মই এয়া মিঠাতেল আৰু ৰিফাইন তেল দুইটা মিলাই দিছোঁ, আৰু গেছটো জ্বলাই দিলোঁ। আৰু তেলখিনিও আমাৰ গৰম হৈ আছে, বহুত বেছি গৰম নহয়, মিডিয়াম গৰম কৰি থৈছোঁ মই। এতিয়া আমি এয়া বনাই থোৱা মিক্সাৰখিনিৰ পৰা অলপ অলপকৈ দি যাম। যিমানখিনি আমাৰ কেৰাহীত আহে, বহুত বেছিও দিব নালাগে বাৰু। এয়া আমাৰ 1 মিনিটমান হৈ গৈছে। এতিয়া মই ইলুটো সিলুটো কৰি দিওঁ পকৰিখিনি। এয়া দেখিছেনে? এয়া আৰু এইদৰে মই ধুনীয়াকৈ ৰঙচুৱা কৰি ভাজি ল'ম। অকণমান ৰঙচুৱা কৰি ভাজি ল'লে খাবলৈ একদম মচমচীয়া হ'ব। মেথি পকৰিটো খাইছেই সকলোৱে, হয়নে নহয় বাৰু? কিন্তু মেথিৰ লগত এনেদৰে দীঘলীয়া চিমলা মিৰ্চটো কাটি লৈ পেলানি খালে তাৰ সোৱাদটো মানে অকণমান বেলেগ হৈ যায়, আৰু বহুত সোৱাদ লগা হয়। মানে এটা বেলেগ সোৱাদ আহে, আৰু দুইটা বস্তু মিলি যায় ন, সেইকাৰণে। এয়া দেখিছেনে? মই এনেদৰে একদম ৰঙচুৱা কৰি ভাজি ল'ম, আৰু একেবাৰে ৰঙচুৱা হৈ গৈছে, দেখিছেনে? এতিয়া মই গেছৰ ফ্লেমটো অকণমান কম কৰি দিছোঁ, আৰু তেলৰ পৰা মই উঠাই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ, আৰু খাবলৈও বহুত সোৱাদ লগা হয় দেই। এতিয়া মই আপোনালোকক অকণমান ওচৰৰ পৰা দেখাই দিছোঁ, দেখিছেনে? এয়া চাওকচোন, একদম বজাৰৰ দৰে হৈছেনে বাৰু? দীঘলীয়া দীঘলীয়া। এয়া আৰু আৱাজ একদম টং টং, একদম ক্ৰিস্পি হৈছে, মচমচীয়া হয়। অকণমান ৰঙচুৱাকৈ ভাজিছোঁ নহয়, আপোনালোকেও ভাজিলে অকণমান ৰঙচুৱা কৰি দিবচোন। একদম তেতিয়া খাবলৈ মানে একদম ক্ৰিস্পি, বহুত ধুনীয়া হয়। এয়া তেলখিনি নিগৰাই দিছোঁ, তেল থাকিলেও বেয়া। এয়া এতিয়া আকৌ মই অলপমান আছে নহয় এইখিনি, এতিয়া এইখিনিও মই তেলতে দি দিম ধুনীয়াকৈ। গেছৰ ফ্লেমটো বেছি কৰি দিছোঁ। এতিয়া এয়া আমাৰ ছেকেণ্ড বেচ, আৰু অকণমান 1 মিনিটমান মই থ'ম, তাৰপিছত ইলুটি সিলুটি কৰি আগৰ দৰে ভাজি ল'ম। ছেকেণ্ড বেচো হৈ গ'ল, দেখিছেনে? একেবাৰে ৰঙচুৱা কৰি মই ভাজি লৈছোঁ। এতিয়া এইখিনি মই তেলৰ পৰা উঠাই দিম। এয়া আগৰখিনি অকণ কিনাৰ কৰি দিছোঁ, আৰু ধুনীয়াকৈ নিগৰাই পেলানি এয়া দি দিছোঁ চব। এয়া দেখিছেনে? একদম ধুনীয়া হৈছে দেই, খাবলৈ একদম মচমচীয়া, বহুত সোৱাদ লগা। এয়া মোৰ অলপ থাকি গ'ল। এতিয়া চিমলা মিৰ্চ আৰু নাই। এতিয়া মই এনেদৰে চিম্পুলকৈ বনাব লাগিব, চিমলা মিৰ্চ নিদিয়াকৈ। এনেকৈও খাই বহুত ভাল লাগে, এনেকুৱা নহয় যে এনেকৈ বেয়া লাগে। এনেদৰেও খাই, সাধাৰণতে এনেকৈয়ে বনাই, নহয়নে? মই আৰু আজি ভাবিলোঁ চিমলা মিৰ্চ এটা দি চাওঁচোন। এয়া চিমলা মিৰ্চ নিদিয়া পকৰিখিনিও মোৰ ধুনীয়াকৈ হৈ গৈছে। এইখিনি চিম্পুল মেথিৰ পকৰি। এতিয়া মই তেলৰ পৰা উঠাই ল'ম, গেছটো অফ কৰি দিছোঁ,
আৰু তেলৰ পৰা এতিয়া উঠাই ল'ম এয়া চাওকচোন এয়া মোৰ বনাই হৈ গ'ল আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ মই প্লেটত সজাই দিছোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু ধুনীয়াই নহয় খাবলৈও বহুত টেষ্টি লাগে আৰু এয়া চিমলা মিৰ্চি দি বনোৱা পকৰি আৰু এয়া চিম্পুল মেথিৰে বনোৱা পকৰি আৰু লগতে লৈ লৈছোঁ মই এয়া অকণমান টমেটো চচ আৰু এয়া হৈছে পুদিনাৰ চাটনিৰ লগত খোৱাত মজাটোৱে মানে বেলেগ আৰু এয়া মোৰ অকণমান আগৰে আছিলে দেই এতিয়া পিছা নহয় আৰু লগতে লৈ লৈছোঁ আৰু খাবৰ কাৰণে আৰু একদম মচমচীয়া হৈছে এটা মই ভাঙি দেখুৱাওঁ এইয়া দেখিছেনে এইয়া একদম ধুনীয়া মানে একদম এই দেখিছেনে কিমান ধুনীয়া মচমচীয়া হৈছে এইয়া আৰু খাবলৈ সঁচাকৈ বহুত সোৱাদ লাগে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছো কৰিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটোও দবাই দিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি